আসসালামু আলাইকুম নমস্কাৰ ওয়েলকাম বেক টু মাই চেনেল ফাতিমাজ ডেইলি লাইফ। আশা কৰিছোঁ আপোনালোকে সবেই ভালে আছে, ময়ো ভালে আছোঁ। মই আপোনালোকক আজি কোনো ৰেচিপি শ্বেয়াৰ নকৰোঁ। আজি মই আপোনাৰ লগত কিছুমান কথা শ্বেয়াৰ কৰিম, যিবিলাক টিপছ কৰিলে আমি অতি কম সময়ৰ ভিতৰতে ৰন্ধা বঢ়া কৰিব পাৰোঁ, বা আমি টিভি চোৱাৰ সময়ত এনেই টিভি চোৱাতকৈ বহি টিভি চোৱাতকৈ আমি কিছুমান কাম কৰিব পাৰোঁ, যিবিলাক কামে নেকি আমাক পিছলৈ বহুত হেল্প কৰে আৰু আমাৰ বস্তু অনিষ্টি হোৱাৰ পৰাও বচায়। চ' মই জলকীয়াখিনি এনেকৈ ভালকৈ বাছি লৈছোঁ। তাৰপিছত এনেকৈ ধুই কিনে কাপোৰ এটা দি মুচি লৈছোঁ যাতে পানী নাথাকে। তাৰপিছত মই এটা কণ্টেইনাৰৰ ভিতৰত ভৰাই দিছোঁ, এটা টিশ্যু পেপাৰ দিছোঁ যাতে পানীখিনি শুকাই থাকে, যাতে পানী জমা নহয়। চ' মই আন এখন টিশ্যু পেপাৰেদি মই এনেকৈ ঢাকি দিছোঁ যাতে পানী নোসোমায় জলকীয়াবিলাকত। আৰু এসপ্তাহ মূৰে মূৰে এনেকৈ টিশ্যু পেপাৰটো চেঞ্জ কৰি থাকিব। জলকীয়াখিনি বহুত ভালেই থাকে, 1-1.5 মাহলৈকে ভালেই থাকে। এনেকৈ থৈ দিলে আমাৰ বহুত ভাল হয়, কাৰণ বজাৰৰ পৰা যিহেতুকে বেয়া জলকীয়াও আহে। চ' বেয়াখিনি আমি এনেও ধুই থৈ দিব লাগে, বজাৰৰ বস্তুবিলাক আমি ধুয়ে খাব লাগে। যিহেতুকে আমি জলকীয়াখিনি এনেকৈ ষ্ট'ৰ কৰিম, তাতকৈ আমি ধুনীয়াকৈ চাফাকৈ থৈ দিলে ভাল হয় আৰু ৰন্ধাৰ সময়ত বহুত কম সময়ৰ ভিতৰতে হৈ যায় আৰু বেয়াও নহয়, পেলনীয়াও নাযায়। চ' আপোনালোকে এইটো টিপছ ইউজ কৰিব পাৰে। আৰু আদা নহৰুখিনি এনেকৈ চিলাই থৈ দিলে পটককৈ হৈ যায়। তো আপোনালোকে এনেকৈ থৈ দিব পাৰে, আদা নহৰু চিলাই কিনে। ৰন্ধাৰ সময়ত বহুত সহজ হৈ যায়, অলপ সময়ৰ ভিতৰতে হৈ যায়। মই এনেকৈয়ে থৈ দিওঁ, বহুত দিনলৈকে ভালে থাকে। তো এনেকৈ থৈ দিলে বহুত ভাল হয়। নহৰু গোটাকৈ কেইটামান ৰাখিব পাৰে দালি চালি দিয়াৰ কাৰণে, আৰু বেলেগ কিবা মাংস চাংস যোনে গোটা খায় সেনেকৈ দিব পাৰে, চিলাই এনেকৈ। আৰু পেষ্ট বনাইও থ'ব পাৰি। পেষ্ট বনাই থ'লে 1 মাহলৈকে বহুত ধুনীয়া থাকে, 1 মাহৰ বেছিও ভাল থাকে, কিন্তু মই ইমান দিনৰ কাৰণে নথওঁ, অলপকৈ পেষ্ট বনাই থৈ দিওঁ। চ' এইখিনি মই আদাখিনি সৰুকৈ কাটি লৈছোঁ, গ্ৰাইণ্ড কৰি ল'ম। তো আপোনালোকে এনেকৈ কৰিব পাৰে, চাব বহুত সহজ হৈ পৰিব এই টিপছখিনি আপোনালোকে যদি কৰে। আৰু টিভি চোৱাৰ সময়ত আমি একো নকৰোঁ, এনেও টাইমটো এনেই বহি থকাতে যায়। তাৰপিছত আমি টিভি পিনে চাই থাকিলোঁ, ইফালে চিলাইও থাকিলোঁ, কামো হৈ গ'ল, চব হৈ গ'ল। চ' আপোনালোকে এনেকৈ কৰিব। মই আদাখিনি এটা এয়াৰটাইট কণ্টেইনাৰৰ ভিতৰত থৈ দি আছোঁ। বেছি কৰা নাই, অলপেই কৰিছোঁ, কাৰণ মই এইটো উইকত ইমান মাংস চাংস নাখাওঁ। চ' এনেকৈ থৈছোঁ। আৰু মই নহৰুখিনি পেষ্ট কৰি ল'ম। এনেকৈ মই নহৰুখিনি পেষ্ট কৰি ল'লোঁ। এতিয়া নহৰুখিনি এনেকৈ এইটোৰ ভিতৰত ভৰাই থৈ দিম, যেতিয়া লাগে মই ওলাই লৈ ৰান্ধিম। আৰু বহুতে মোক কয়, তুমি ইমান কম সময়ৰ ভিতৰত ৰান্ধা শেষ হৈ যায় তোমাৰ, ইমান সোনকালে কেনেকৈ পাৰা? এইবিলাকেই মোৰ চিক্ৰেট। এনেকৈ কৰি থৈ দিওঁ মই। তো মই গোটা অলপমান নহৰু থৈ দিছোঁ। মই একচুৱেলি এইটো ডিব্বা ভৰ্তি কৰিয়ে থৈ দিওঁ, কিন্তু আজি নহৰু অলপ কম আছিল কাৰণে সেইখিনি থৈছোঁ। চ' মই এনেকৈ আদা নহৰু কৰোঁ। তাৰপিছত যিখিনি শাক পাচলি আৰু শাক পাচলি, সেইখিনি যদি শাকখিনি এনেকুৱা বান্ধা থাকে তো বেয়া হৈ যায়। তো আমি এইটো আৰু ৰন্ধাৰ সময়ত বহুত দেৰি হৈ যায়, যে এইফালে শাকখিনি বাচিম নে ৰন্ধা বঢ়াই কৰিম, এনেকুৱা হৈ যায়। তো আমি শাকখিনি এনেকৈ ধুনীয়াকৈ বাছি থ'ব পাৰোঁ। আগতে ধুই ল'ব লাগে, একচুৱেলি ধুই মেলি তাৰপিছত শাকখিনি বাছি কিনে তাৰপিছত থৈ দিব লাগে। আকৌ এবাৰ ওলাই কিনে ধুই ল'লেই হ'ল আৰু। তো মই সেইখিনি ডাঠা আছিল, সেনেকৈ কৰিলোঁ। আৰু এইখিনি হৈছে ৰঙালাওৰ আগ, সেইখিনি বাকীখিনি ভাল নহয়। তো চাওক, মোক কিমানখিনি শাক সেই হৈ গৈছে, ভাল নহয়, কিন্তু এইখিনিহে ওলাইছে ভাল। তো ইমানখিনি ফ্ৰিজত ভৰাই থৈয়ে কি কৰিম আমি, হয়নে নাই? এতিয়া মই যিখিনি ভাল ওলাইছে সেইখিনি থৈ দিম কণ্টেইনাৰৰ ভিতৰত। তো মই শাকখিনি এনেকৈ বাছি কুটি লৈছোঁ, ভালকৈ পোক চোক যাতে নাথাকে সেনেকৈ চাই লৈছোঁ। আৰু শাকখিনি এনেই থৈ দিলেও পোক চোক থাকে, কিবা ইমান দিন পোক চোক থকাকৈ থাকি যাব। চ' সেইকাৰণে মই এনেকৈ বাছি লওঁ, ৰন্ধাৰ সময়ত অকল ওলাওঁ আৰু একবাৰ ধুই লওঁ, বাছ হৈ যায়। মই
মোৰ ৰন্ধা। তো আপোনালোকে এইবিলাক টিপছ মানে ইউজ কৰিব পাৰে। মই বহুত কিবা কাম কৰোঁ টিভি চোৱাৰ সময়ত বা এনেই এই সময়ত ফ্ৰিজত বহুত বস্তু এনেকৈ কাটি কুটি থৈ দিওঁ। পিছলৈ আকৌ দেখুৱাম আপোনাক যে আৰু মই কি কাম কৰোঁ। চ' এইখিনি মোৰ শাকখিনি হৈ গ'ল। তো নিশ্চয় জনাব মোৰ টিপছখিনি কেনেকুৱা লাগিছে, আৰু কোনে এনেকৈ মোৰ নিচিনাকৈ ফ্ৰিজত বস্তুবিলাক এনেকৈ থৈ দিয়ে সেইটো কমেণ্ট কৰি নিশ্চয় জনাব। আৰু মোৰ চেনেলত যোনে নতুন আহিছে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব। চ' ফ্ৰেণ্ডছ, আজিলৈকে এইখিনি। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। চ' বাই বাই, খোদা হাফিজ।